পৰিয়ালৰ শিক্ষকসকলে সমৰ্পিত ইয়াতে আমি সমৰ্পিত আমি শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত আমি নিষ্ঠাৰে লৈছোঁ সমগ্ৰ একাগ্ৰতাৰে লৈছোঁ আৰু বিদ্যুদীপ্ত প্ৰজ্ঞা সাধক হিচাপে হয় মই কৈছোঁ সেইটোৱে ক'ব চাইছোঁ আচলতে আমি যোৱা বছৰবিলাকত কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা অসুবিধা ছাবজেক্টিভলি আৰু অবজেক্টিভলি আমি ওচৰত চাপিছোঁ আমি মেণ্টৰিং কৰিছোঁ ঘৰলৈ গৈছোঁ এই গোটেইবিলাক খবৰ হয়তো আমাৰ সমাজখনলৈ বিয়পি গৈছে মাক দেউতাকৰ ওচৰলৈ গৈছে গতিকে সেই ক্ষেত্ৰত বৰ্তমানে ছাত্ৰ ছাত্ৰীসকলে আমাৰ ক্লাছ 6ৰ বাছনি পৰীক্ষা আমি ফৰ্ম দি আছোঁ সেই ক্ষেত্ৰত আমাৰ বহুত হেতা ওপৰে লাগিছে আমি অলৰেডি ছাৰ 3 অকল ক্লাছ 6ৰ কাৰণে আমি প্ৰায় 3 ফৰ্ম অলৰেডি ইছ্যু কৰিলোঁ আৰু ইছ্যু হৈ আছে সম্প্ৰতি এইবিলাক কথা আমাৰ ইয়াত ইংলিছ মিডিয়াম হৈ গ'ল বৰ্তমান লগতে আমাৰ এছামিছ মিডিয়ামটোতো আগৰ পৰা আছিলে ছেকশ্যনৰ ক্ষেত্ৰতো আমাৰ কেইবাটা ছেকশ্যন আছে প্ৰতিটো ক্লাছতেই লগতে আমাৰ কেৰিয়াৰ টিচিং মোটিভেশ্যনেল ক্লাছ ডাউট ক্লিয়াৰিং ক্লাছ স্পকেন ইংলিছ এইবিলাক ক্লাছৰ মডেল স্কুল হোৱাৰ দহাত আমাৰ স্মাৰ্ট ক্লাছ আছে গতিকে ইয়াৰ এই অনুষ্ঠানৰ লগত জড়িত প্ৰশাসনৰ যিবিলাক বিষয়া আছে তেওঁলোকৰ বহুত জিলাভিত্তিক যিবিলাক বিষয়া আমাৰ লগত শিক্ষা ক্ষেত্ৰত জড়িত আছে এই বিষয়াসকলৰো কষ্ট আছে তেওঁলোকেও যথেষ্ট নিষ্ঠা সহকাৰে কৰ্তব্য লৈছে লোক অহাৰ কাৰণ আঁৰত কিন্তু আমাৰ যিটো শাসন যন্ত্ৰৰ আঁৰত যিখিনি আমাৰ যিটো তৎপৰতা লাগে ইয়াত অতি তৎপৰভাৱে লৈছে হয় হয় এইখন স্কুল 1887 চনতে গৰ্ডন চাহাবে স্থাপন কৰিছিলে আৰু তেতিয়াৰ পৰাই মাইনৰ স্কুল হাই স্কুল আৰু পিছত উচ্চতৰ মাধ্যমিকলৈকে আহি পেলাই আজি এই অৱস্থা পাইছে আৰু এতিয়া মাননীয় আমাৰ কেবিনেট মন্ত্ৰী স্থানীয় বিধায়ক জয়ন্তমল্ল বৰুৱাদেৱৰ প্ৰচেষ্টাত মডেল স্কুল হিচাপে হৈছে এখন অসমৰ মডেল স্কুল অসমীয়াৰ লগে লগে ইংৰাজী মিডিয়ামো ইয়াত অন্তৰ্ভুক্ত হৈছে আৰু এইবাৰ এডমিশ্যনৰ যিটো সঁহাৰি সঁচাকৈ বহুত ভাবিবলগীয়া হৈছে এইকাৰণেই যে আগত সিমান এডমিশ্যনৰ প্ৰভাৱ নাছিলে এইবাৰ কিন্তু বহুত আহিছে আৰু গাৰ্জেনবিলাকে ক্লাছ 6ত ষষ্ঠ মানৰ আচলতে এইটো ষষ্ঠ মানৰ বাছনি পৰীক্ষা গতিকে আমি বেলেগ ক্লাছত ভাবিবই নোৱাৰোঁ ষষ্ঠ মানত আমি এডমিশ্যন দিম পৰীক্ষা এটা ল'ম এতিয়া 260খন ফৰ্ম গ'ল অলৰেডি আকৌ সময় আছে 20 তাৰিখলৈকে যিহেতু 23 তাৰিখত পৰীক্ষা আছে গতিকে নিশ্চয় আৰু কিছু সংখ্যক ফৰ্ম আমাৰ যাব আমি আশাবাদী সিট কেপাচিটি আমাৰ এনে 3টা ছেকশ্যন ABC সেইমতে আমাৰ কি কৰিব পাৰি এইবাৰ দেখা যাওক আৰু কিমানখন ফৰ্ম যায় বা কিমান ছাত্ৰই পৰীক্ষা দিয়ে বা কিমান আমি একৰ্ডিং টু মেৰিট আমি বাচিম ওপৰৰ পৰা গোটেইখিনি